আমি দাম ফোন করলাম হাওয়া 2000 টাকা দিয়ে দিছিলা 2000 টাকা লাগে ক্যাশ লাগে গুগল পে করে দিম রেছিল গুগল পে উলাইছিল ই ওলাইছিল তার পকেট মোবাইলটো সোমাল কি মোক মই বেংকত যাই দি আছো তোমাক মই স্ক্যানাৰটো এনেকা দেখাই দিছো কৈছে এতে মাৰো পইচাটো মানে এটা মানুহ আহিছিল ফেন ল'বৰ কাৰণে মোক সুধিছে এইটো ফেনৰ দাম কিমান মই ক'লো কি এইটো ফেনৰ দাম আপোনাৰ 2600 টকা আহিব তাৰপিছত মোৰ ফোনত বেলেঞ্চ নাছিল মই কাষৰ দোকানত দাদা এটাৰ পৰা ফোন লৈ আহিলোঁ ফোন লৈ কিনে দাদাক কল কৰিলোঁ মোৰ দাদাক কল কৰি কিনে ক'লোঁ কল কথা পতাব দিলোঁ মানুহটোৰ লগত কথা পতাই দিলোঁ কল হ'ব কিবা ফেনত ডিছকাছ হৈ গ'ল লোৱা ফেন মোক কৈছে কি মানুহটো ক'ল কি ব'লা মই SBI বেংকৰ পৰা আহিছোঁ তাতে তোমাক ফেনৰ পইচা দিম আৰু মোৰ পৰা 2000 টকা এটা কেছ লৈছিল কেছটো লৈ কিনে সেইটোৰো পইচা দিম বুলি কৈছে আৰু ফেনৰ পইচা দিম বুলি কৈছে মোক লৈ গ'ল তাৰপিছত এই আগত স্কুটিত হোৱাইট কালাৰ এক্টিভা স্কুটি আছিল এটা এইপিনে বহাই কিনে মোক ফেনটোও লৈ গৈছিল তাৰপিছত এইপিনে এটা ফ্লেট আছে ফ্লেটৰ কাষত মোক ৰখাই কিনে গাড়ীটো ৰখাই কিনে মোক কৈছে কি তুমি ইপিনে সোমাই যোৱা মই গাড়ীটো থৈকে আহি আছো এনেকা কৈ কিনে গাড়ীটো লৈ গুচি গৈছে মানে ফেনটো মোৰ হাততে আছিল তাৰপিছত মই ফেনটো লৈ এনেকা গুচি আহিলো দোকানত 2000 টকাটো লৈ গৈছে মোক সুধিছে তোমাৰ তাত 2000 টকা এটা কেছ হ'ব নেকি মই কৈছো হ'ব আপুনি এইটো স্কেনাৰ আছে স্কেনাৰটো মাৰি দিয়ক পইচা 2000 টকাটো মই কেছটো ওলাই দিছোঁ মই কেছ কৈছে কি তুমি কেছটো দিয়া মই তোমাক বেংকত যাই কিনে পইচাটো দি দিম আৰু ফেনৰ পইচাটো দিম মই কেছটো ওলাই দিলোঁ ক'ল কি ভাইটি আহা মই গাড়ী ষ্টাৰ্ট দি আছোঁ এনেকা ক'ল মই গ'লো মানুহটোৰ লগত পিছফালে সিপিনে আগত লৈ গ'ল আগত লৈ কিনে এনেকা এতিয়া মোক গুচি গ'ল মানে মই গৈছোঁ নাৰেংগীত গৈছিলোঁ একচুৱেলি কিবা বস্তু আনিব এই সিদিনা ভূমুৱাত ঘৰৰ টিং উৰাই লৈছে তো তাৰ কাৰণে মিস্ত্ৰী লগাইছোঁ বস্তু আনিব গৈছোঁ ভাইটি মোক ফোন মাৰিছে কৈ যে ফেনৰ কাষ্টমাৰ আহিছে তো 2650 টকা দাম সুধিছে ষ্টেণ্ড ফেন তো মোক আকৌ ৰিপিট সুধিছে কিমানত এৰি দিব পাৰি ঠিক আছে 2500 দি দিয়া এনেকুৱা ঠিক হৈছে দামটো তাৰপিছত মোক কৈছে যে ৱাৰেণ্টি কাৰ্ডটোৰ কথা সুধিছে মই কৈছোঁ গোডাউনত আছে গোডাউনৰ পৰা আনি পেলে কৈ যে ফেনটো দি থৈ আহিব লাগে লগত মানুহ নাই ধৰিব লাগে তো ঠিক আছে মই কৈছোঁ কেছটো লক কৰি পেলাই তুমি যোৱা মই যাবা বস্তুখিনি ওলাই লোৱা মই আহি আছোঁ মই বস্তু ওলোৱা হৈছে মই আহি আছোঁ তো মই আহোঁতে সি গুচিয়ে গ'ল ইয়াক লৈ গৈছে লৈ যোৱাৰ পিছত ফেনটো আপোনাৰ 2000 টকা লৈছে তাৰমানে কৈছে যে মই কেছ ওলাই দি আছোঁ বেংকৰ পৰা ATM-ৰ পৰা মোক 2000 টকা দিয়া ইমানখিনি হ'ব পৰা নাই সৰু ল'ৰা তো 2000 টকা ওলাই দিছে দিয়াৰ পিছত পইচাটো লৈছে ফেনটো লৈছে লৈ পেলাই আগত যাই পেলাই আপোনাৰ নিজৰ মাথা নোপোৱাতে আপোনাৰ অলপ আগত ফ্লেটকেইটা যে আছে তাতে লৈ পেলাই আপোনাক গাড়ীৰ পৰা নামাই পেলাই পিক আপ টানি গুচি গৈছে নাম্বাৰো ল'ব পৰা নাই গাড়ী কিন্তু ফুটেজটো আছে হেলমেটো পিন্ধা আছে মানে ক্লিন অহা নাই মানে কিমান চালো মানে মই শুনা পাইছোঁ এনেকুৱা আৰু 2-3 জেগাত হৈছে আৰু ইফালে চেলুনৰ পৰাও বোলে ছেম কাহিনী মই আজি শুনা পালোঁ চেলুনতো ছেম কাহিনীত কৈছে যে মই অনলাইন কৰি আছোঁ 500 টকা এটা দিয়ক মই শুনা পালোঁ তো তেখেতৰ পৰাও 500 টকা লৈ পেলাই বোলে এনেকুৱা শুনা পালোঁ কৈছে যে 1 কিলো মাংস লাগে 1 কিলো মাংস লৈছে লৈ পেলাই বোলে প্লেটৰ কাষত গৈছে যাই পেলাই বোলে মোবাইলত ফোন মাৰিছে কাৰোবাক ঘৈণীয়েকক ফোন মাৰিছে ফোন মাৰি পেলাই কৈছে যে পইচা 3000 টকা লৈ আহা মাংস লৈছোঁ মোৰ তাড়াতাড়ি অফিচত যাব লাগে তো কৈ পেলাই ফোনটো কাটি দিছে দি পেলাই কৈছে যে আপোনাৰ তাত 2000 টকা আছে যদি দিয়ক মোৰ মিছেছ আহি আছে 3000 টকা আপোনাক দি আছে কৈ পেলাই মানুহটো ফুট ইফালে মানুহ নাই খবৰ নাই কোনো
এনেকুৱা বহুত তাৰমানে নতুন ঘটনা হৈ আছে মদঘৰীয়াত হৈ আছে। এজন মানুহে হ'ব, মোৰ এটা সম্ভৱ তাৰমানে ছেম কাহিনী এজন মানুহে হ'ব। নাই নিশ্চয় জনাম। আমাৰ কাষৰ লোকেল থানাত জনাব লাগিব, নুনমাটি থানা। নিশ্চয় জনাব। দ্বিতীয় আকৌ বেলেগ মানুহ এনেকুৱা হ'ব নালাগে আৰু। তো বহুত সাধাৰণ মানুহ আছে এনেকুৱা ভুক্তভোগী হ'ব নালাগে, কাৰণ পইচা বস্তুটো বহুত কষ্ট কৰি ইনকাম কৰে মানুহে। তো এনেকুৱা ভুক্তভোগী হ'ব নালাগে, এইবিলাক বস্তুৰ পৰা বাচি থাকিব লাগে আমি সকলোৱে। এনেকুৱা বহুত তাৰমানে নতুন ঘটনা হৈ আছে মদঘৰীয়াত হৈ আছে। এজন মানুহে হ'ব, মোৰ এটা সম্ভৱ তাৰমানে ছেম কাহিনী এজন মানুহে হ'ব। নাই নিশ্চয় জনাম। আমাৰ কাষৰ লোকেল থানাত জনাব লাগিব, নুনমাটি থানা। নিশ্চয় জনাব। দ্বিতীয় আকৌ বেলেগ মানুহ এনেকুৱা হ'ব নালাগে আৰু। তো বহুত সাধাৰণ মানুহ আছে এনেকুৱা ভুক্তভোগী হ'ব নালাগে, কাৰণ পইচা বস্তুটো বহুত কষ্ট কৰি ইনকাম কৰে মানুহে। তো এনেকুৱা ভুক্তভোগী হ'ব নালাগে, এইবিলাক বস্তুৰ পৰা বাচি থাকিব লাগে আমি সকলোৱে। এইখিনিয়ে মোৰ ক'ব লগা।